গ্ৰীষ্মকালীন পৰিৱেশ দেখা গ'ল। ইয়াত এইটো গাঁৱৰ উদ্যোগত ক'ত কেনেধৰণে অনুষ্ঠিত কৰিছে কওকচোন। আমাৰ চৰকাৰৰ নিৰ্দেশমতে আমাৰ লাইটটো সামৰিক প্ৰতিৰক্ষা বিভাগৰ দ্বাৰা এইটো পৰিচালিত কৰা এটা মক ড্ৰিল। যুদ্ধকালীন পৰিৱেশত আমাৰ ব্লেক আউট কৰি মানে আন্ধাৰ এটা সৃষ্টি কৰি শত্ৰু পক্ষক কেনেকৈ বিপথে পৰিচালিত কৰিব পৰা যায় আৰু তাৰ মাজতে আমাৰ যিসকল সাম্ভাৱ্য ঘায়েল হোৱাৰ যিখিনি চান্স থাকে সেইখিনি কেনেকৈ ৰেস্কিউ কৰিব লাগে। আমাৰ হেল্থ ডিপাৰ্টমেণ্ট, ফায়াৰ ইমাৰ্জেঞ্চি, পুলিচ, চিভিল ডিফেন্স সকলোকে মাজত কৰ্ডিনেশ্যন লৈ কেনেকৈ কামখিনি কৰিব লাগে তাৰ এটা মক ড্ৰিল কৰা হৈছিলে আৰু এইখিনি কাম আমাৰ ডেপুটি কণ্ট্ৰলাৰ আছে চিভিল ডিফেন্সত, তেখেতে পৰিচালনা কৰিছিলে কমাণ্ডিং অফিচাৰ আৰু এইটো ডিচি মেডামৰ গাইডেন্সত তেখেতৰ এপ্ৰাইজেল মধ্যপ্ৰাচ্যৰ যুদ্ধৰ লগত কিবা সাদৃশ্য নাই, তেনেকুৱা নহয়। আমাৰ চিভিল ডিফেন্স ডিপাৰ্টমেণ্টে বিভিন্ন ধৰণৰ সময়ত যেনেকৈ বানপানীৰ সময়ত বা জুই লাগিলে সেইখিনি বিপদৰ সময়ত কেনেকৈ আমি দুৰ্যোগটো মেনেজ কৰিব পাৰোঁ তাৰ এটা মক ড্ৰিল কৰি থাকে আৰু বিভিন্ন সময়ত বেলেগ বেলেগ থিম লৈ কৰে। আজি এটা যুদ্ধৰ পৰিৱেশৰ সময়ত যেনেকুৱা হয় সেইটো পৰিৱেশ। মোৰ নাম অনন্ত শৰ্মা, মই ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্স গোলাঘাট জিলাত কৰ্মৰত। আচলতে আজি আমাৰ এই মক ড্ৰিল আমাৰ কৰা হ'ল এইটো এটা আমি অসমত আখৰা, গতিকে এইটো কৰা হৈছে একমাত্ৰ আমাৰ মানে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা আমালৈ এটা নীতি নিৰ্দেশনা আহিছিলে। লগতে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগ আৰু আমাৰ চিভিল ডিফেন্স আৰু গৃহৰক্ষী বাহিনীৰ মহানিৰ্দেশক মহোদয়ৰ পৰা আমাৰ লগতে আমাৰ জিলা প্ৰশাসনৰ উদ্যোগত আমি আজি ইয়াতে মডেলটো কৰা হৈছে। বিশেষকৈ আমাক ইয়াতে কোৱা হৈছে যে ইয়াতে এয়াৰ ৰেড ব্লেকআউট মকড্ৰিল কৰিব লাগে, যিহেতু মানুহবিলাক আমাৰ কি হয় সজাগ নহয়। দুৰ্যোগ মুহূৰ্তত আমাৰ মানুহবিলাক পিছ পৰি থাকে, মানুহবিলাকে সাধাৰণ কথাতে ভয় খায়। গতিকে এই ভয় যাতে মানুহবিলাকে নাখায়, মানুহবিলাকৰ জীৱন আৰু সম্পত্তি যাতে আমি ৰক্ষা কৰিব পাৰোঁ, সেই জীৱন আৰু সম্পত্তি ৰক্ষা কেনেধৰণে কৰিব লাগে, কি ব্যৱস্থা আছে, সেই বিষয়ে আজি আমাৰ এই মক ড্ৰিলৰ জৰিয়তে বা আখৰাৰ জৰিয়তে তেখেতসকললৈ আমি এটা মেছেজ দিবলৈ আমি চেষ্টা কৰিলোঁ। আৰু আমাৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ লগতে জৰুৰীকালীন আমাৰ সেৱা যেনেকৈ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ, হেল্থ ডিপাৰ্টমেণ্ট, পুলিচ ডিপাৰ্টমেণ্ট, মানে আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি আমাৰ যিটো তথ্য আৰু জনসংযোগ বিভাগ, আমাৰ আটাইকেইজনৰ কোঅৰ্ডিনেশ্যনত আমি আজি এই প্ৰগ্ৰেমটো আমি মানে কৰা হৈছে। আৰু ভৱিষ্যতে আমাৰ এটাই কথা হৈছে কি আমাৰ চিভিল ডিফেন্স যিটো অসামৰিক প্ৰতিৰক্ষা বিভাগ, তাতে আমি বিভিন্ন ধৰণৰ এই সম্পৰ্কে আমি ট্ৰেইনিং দিয়া আৱশ্যকতা হয়। গতিকে এই ট্ৰেইনিংবিলাক যদি লয় তেতিয়াহ'লে আমাৰ জনসাধাৰণ ইয়াৰ আৰু বেছি উপকৃত হ'ব। কোন অঞ্চলত হৈছিলে এইটো আমাৰ হৈছিলে গোলাঘাট জিলাৰ চকবজাৰ অঞ্চলতে আমি আজি অৱস্থিত কৰা হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।